Hello everyone, welcome to Ikuhipat. So we have a very good news. Hetu hol je Bharator 44th number World Heritage Site hisabe Maratha military landscape লাভ কৰিছে ঠিক আছে it's a proud moment for India. So before starting a little bit about myself Bulbul Guhai. I am a educator at Ikuhipat. Okay, so let's start. It's a very recent news. Okay, and can be important for APSC mains হেতু কাৰণে ঠিক আছে art and culture point of view পৰা বহুতে বেছি important. আমাৰ অসমৰ চৰাইদেউ মৈদামেও যিহেতু পাইছিল আৰু ৰিসেন্টলি মাৰাঠা মিলিটাৰী লেণ্ডস্কেপেও যিহেতু পাইছে গতিকে দিস টপিক ৱৰ্ল্ড হেৰিটেজ সাইট can be important. Okay, so 11 July 2025 recently লাভ কৰিছে ৱৰ্ল্ড হেৰিটেজ সাইট কিতাপ. Okay, so it is India's 44th World Heritage Site as I have already mentioned, and it was a 47th session of the World Heritage Committee যত নেকি এই ডিসিশনটো লোৱা হ'ল ঠিক আছে সো ইয়াৰ বিষয়ে আজি ডিটেইলকে পঢ়িম ওকে আৰু শেষত এটা মেইনছ ৰিলেটেড কোৱেশ্চনছ মই দিম যেটো আপোনালোকে এটেম্প কৰিব আৰু সাবমিট কৰিব উই আৰ ৰেডি টু চেক ওকে সো এতিয়া চাওঁ আহা টোটেল 12টা মাৰাঠা মিলিটাৰী ফোৰ্ট ওকে যিয়ে নেকি এই খিতাপ লাভ কৰিছে বা এই মিলিটাৰী লেণ্ডস্কেপত সেই 12টা ফোৰ্ট পৰে তাৰে 11টা মহাৰাষ্ট্ৰত আছে আৰু এটা তামিলনাডুত চাওঁ আহা এতিয়া কোন কেইটা হয় এতিয়া আমি তিনিটা ভাগত ভাগ কৰিব পাৰো সেই যিখিনি ফোৰ্টে ৱৰ্ল্ড হেৰিটেজ সাইটৰ কিতাপ লাভ কৰিছে তাক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো এতিয়া এটা এটাকৈ চাওঁ আহা ফাৰ্ষ্ট হলে হিল ফোৰ্ট এণ্ড বাৰ্থ প্লেচ অফ শিৱাজী ওকে যিখিনি হিল ফোৰ্ট ওকে যিখিনি হিল ফোৰ্ট ওকে এতিয়া ফাৰ্ষ্ট হল যে সালহাৰ ফোৰ্ট ক'ত আছে নাসিক মহাৰাষ্ট্ৰৰ নাসিকত আছে It is the site of Battle of Salhar. ইয়াতে Battle of Salhar 1672 চনত অনুষ্ঠিত বা হৈছিল Key features বুলি ক'লে it is the second highest fort in Maharashtra. Okay, it is the second highest fort. And second fort to হৈছে শিৱনেৰী ফোর্ট ক'ত আছে জুনাৰ অৰ্থাৎ পুনে মহাৰাষ্ট্ৰত অৱস্থিত য'ত নেকি ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম হৈছিল Okay, it's a well fortified with water reservoir and multiple gates. যাৰ সেই ফোৰ্টটোৰ ভিতৰতে water reservoir আছে আৰু multiple gates আছে for entry and exit. Okay, third fort লোহগড় ফোর্ট Okay, ক'ত আছে লোনাভলা পুনে মহাৰাষ্ট্ৰত অৱস্থিত এই ফোৰ্টটো Okay, and this fort was captured by Shivaji in 1648. That's important. It merged with Bijapur fort later on. ঠিক আছে ফোর্টটো হৈছে খান্ডাৰী ফোর্ট ক'ত অৱস্থিত আৰবিয়ান চিট ই এটা অফ সি ফোর্ট হয় ওকে কোনে বনাইছিল শিৱাজীয়ে বনাইছিল 1679ত ওকে ইটস এ কোস্টেল ফোর্ট এটা এইখিনি হৈছে হিল ফোর্ট মানে কোনোবা এটা পাহাৰৰ ওপৰত অৱস্থিত ঠিক আছে নেক্সট আমি পাৰ্ট 2 চাব পাৰো ক্যাপিটালস এন্ড কি বেটেল সাইটস যত নেকি যিকেইটা ফোর্টত নেকি মেইন বেটেল কিখন অনুষ্ঠিত হৈছিল তেনেকুৱা ফোর্ট কেইটা ওকে First হল যে Raigad Fort. Okay, Raigad district, Maharashtra অবস্থিত. It is the capital of the Maratha Empire. মনত ৰাখিব. It's a hill fort. Again, Rajgarh Fort, Raigad and Rajgarh. ক'ত আছে Pune district, Maharashtra. It was the first capital of Shivaji. This fort was the first capital of Shivaji. গতিকে ইয়াতে palaces, cisterns and bastions বোৰ আছিল. Next fort হৈছে Pratapgarh Fort. Okay, ক'ত আছে Satara district, Maharashtra again. Okay, it is the site of Battle of Pratapgarh. 1659 চনত Battle of Pratapgarh এই ফোর্টটোতে মানে সংঘটিত হৈছে Okay, again Suvarnadurg Fort ক'ত আছে Ratnagiri district of Maharashtra. Built to secure the western coastline and deter naval threats. মানে western coastline ত naval threat পৰা বচাবৰ কাৰণে আমাৰ মহাৰাষ্ট্ৰ ৰিজিয়নটোক হেতু টাইমত Maratha Confederacy এই ফোর্টটো বনাইছিল ঠিক আছে এটা থার্ড পার্ট ওকে আমি we will show you the pictures also of the main fort okay don't worry don't get bored actually part 3 coastal stronghold and southern expansion যেতিয়া কৰিছিল Maratha empire তেতিয়া কিছুমান ফোর্ট বনাইছিল যেনেকে Panhala fort this is the 9 fort that is in the this collection ক'ত আছে Kolhapur district Maharashtra okay Kolhapur তাৰপিছত historical significance বুলি ক'লে ক'ব পাৰা escape route of Shivaji from Siddhi Johar battle of Pavan Hind ইয়াৰ লগত জড়িত এই ফোর্টটো
ওকে, সেইটো কাৰণে ইম্পৰ্টেণ্ট। এণ্ড দিছ ইজ দ্য লাৰ্জেষ্ট ডেক্কান ফৰ্ট। ডেক্কান ৰিজন মানে গম পায়, ডেক্কান ৰিজনত অৱস্থিত চবতকৈ ডাঙৰ ফৰ্ট হয় এইটো। ওকে, বিজয়দুৰ্গ ফৰ্ট এগেইন সিন্ধুদুৰ্গ ডিষ্ট্ৰিক্টত আছে মহাৰাষ্ট্ৰৰ। ঠিক আছে, ইট ইজ আ নেভেল বেছ। ইয়াক আমি ইষ্টাৰ্ণ গিব্ৰাল্টাৰ বুলিও কওঁ। ঠিক আছে, দেন 11 নম্বৰ ফৰ্টটো আছিল সিন্ধুদুৰ্গ ফৰ্ট, যিটো নেকি সিন্ধুদুৰ্গ ডিষ্ট্ৰিক্ট মহাৰাষ্ট্ৰত অৱস্থিত। কোনে বনাইছিল? এগেইন শিৱাজীয়ে। ঠিক আছে, ইট ইজ এ আইলেণ্ড ফৰ্ট। আইলেণ্ড ফৰ্ট মানে এটা আইলেণ্ডত অৱস্থিত। ঠিক আছে, এগেইন জিঞ্জি ফৰ্ট ক'ত আছে? ভিল্লাপুৰম, তামিলনাডু। দিছ ইজ দ্য অনলি ফৰ্ট ডেট ইজ নট চিটুৱেটেড ইন মহাৰাষ্ট্ৰ। বাকী 11টা ফৰ্ট মহাৰাষ্ট্ৰত অৱস্থিত, কেৱল এই ফৰ্টটোৱে কি হয় তামিলনাডুত অৱস্থিত। ঠিক আছে, ইট ৱাজ কেপচাৰ্ড বাই ৰাজাৰাম। ওকে, and which definitely strong, which was a stronghold in South India by Maratha Confederacy. ঠিক আছে, সো এই 12টা ফৰ্ট এই কালেকশ্যনটোত আছে, যিয়ে নেকি ৱৰ্ল্ড হেৰিটেজ সাইট কিতাপ লাভ কৰিছে। ওকে, ওকে, ইয়াৰ ৰিলেটেড এনেকুৱা এটা কুৱেশ্যনছ আহিব পাৰে। ওকে, প্ৰবেবিলিটি লেটছ সি। কুৱেশ্যনটো হ'ল এটা 15 মাৰ্কৰ, অৰ্থাৎ 250 ৱৰ্ডছৰ এটা কুৱেশ্যনছ, that the inscription of the Maratha military landscape, okay, in UNESCO World Heritage Site list reflects the indigenous military ingenuity of pre-modern India. Okay, examine the architectural and strategic features of Maratha fortifications and discuss their cultural and historical significance in the context of India's heritage. Okay, 15 মাৰ্কৰ 250 ৱৰ্ডছৰ আপোনালোকে এটেম্প্ট কৰি পেলাই আমাক সেন্ড কৰিব পাৰে। ওকে, উই উইল বি হেপি টু চেক। সো এই কুৱেশ্যনটো এটেম্প্ট কৰিব আপোনালোকে। ওকে, মাৰাঠা কনফেডাৰেচিৰ ওপৰত বা মাৰাঠা এম্পায়াৰৰ ওপৰত মডাৰ্ণ হিষ্ট্ৰীত আমি ডিটেইল ষ্টাডি কৰিছিলোঁ, তাতে এই বিষয়সমূহ আমি ডিটেইলকে পঢ়িছিলোঁ। ওকে, এতিয়া চোৱা, কালচাৰেল চিগনিফিকেন্স বুলি ক'লে অকণমান হিণ্ট মই ইয়াতে দি দিছোঁ। দ্য ইনস্ক্ৰিপশ্যন অনাৰ্ছ দ্য মিলিটেৰী architecture and fortification strategies developed during Maratha Empire. Maratha Empire কি হয়, মোগলসকলৰ পৰা বাচিবৰ কাৰণে বিশেষকৈ এনেকুৱা ধৰণে তেওঁলোকে ফৰ্টিফিকেশ্যন কৰিছিল। ওকে, ফৰ্টিফিকেশ্যন মানে দুৰ্গ নিৰ্মাণ কৰা, যে তেওঁলোকে মাৰাঠা ৱাজ এ ভেৰি পাৱাৰফুল এম্পায়াৰ। সেইটোতে সেইকাৰণে 17th পৰা 19th চেঞ্চুৰীৰ ভিতৰত এই ফৰ্টখিনি বনোৱা হৈছিল, কাৰণ এইটো সময়তে মাৰাঠা এম্পায়াৰ ইট ৱাজ অন পিক। ওকে, this landscape reflect strategic military planning, যে কেনেদৰে ষ্ট্ৰেটেজি গ্ৰহণ কৰিছিল মাৰাঠাসকলে। টপোগ্ৰাফিকেল এডাপ্টেশ্যন, যিহেতু হিলি ৰিজনতো আছে, আইলেণ্ড ৰিজনতো সেই ফৰ্টবোৰ আছিল, গতিকে টপোগ্ৰাফিকেলি ভেৰি সেনচিটিভ বা ভেৰি আৰ্কিটেকচাৰেলি ইম্পৰ্টেণ্ট আছিল ফৰ্টসমূহ। ওকে, ইণ্টিগ্ৰেশ্যন উইথ এ নেচাৰেল ডিফেন্স চিষ্টেম, সেই হিলসমূহক তেওঁলোকে ফৰ্টত কনভাৰ্ট কৰি পেলাই এজ এ নেচাৰেল ডিফেন্স চিষ্টেম তেওঁলোকে ক্ৰিয়েট কৰিছিল মাৰাঠাসকলে। ওকে, দেন ৰিজিয়নেল মিলিটাৰী ইন'ভেশ্যন। চ' কালেক্টিভলি এইটোৱে বুজায় যে মাৰাঠাসকলৰ কেনেকুৱা ইন'ভেটিভ তেওঁলোকৰ টেকনিক আছিল। দে ৱেৰ ভেৰি এক্সপাৰ্ট ইন গৰিলা ৱাৰফেয়াৰ। ঠিক আছে, আৰু এই ফৰ্টসমূহো তেওঁলোকে এনেদৰে নিৰ্মাণ কৰিছিল যাতে গৰিলা ৱাৰফেয়াৰ কৰিবৰ কাৰণে সুবিধা হয়। ওকে, this inclusion celebrates the indigenous defense wisdom and adaptive engineering skills of the Marathas. সেইটোৱে মহাৰাষ্ট্ৰৰ ৰিজিয়নটোত বা মাৰাঠা এম্পায়াৰত যিসমূহ হিলছ আছিল, সেইসমূহ ষ্ট্ৰেটেজিকেলি তেওঁলোকে ফৰ্টলৈ কনভাৰ্ট কৰিছিল। সেইখিনি কথাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ওকে, এবাউট দ্য মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ। ঠিক আছে, অলপ চাওঁ হা। দিছ লেণ্ডস্কেপছ আৰ ফৰ্টিফাইড ষ্ট্ৰাকচাৰ্ছ এণ্ড ডিফেন্স চিষ্টেম, যিখিনি মই ক'লোৱে একচুৱেলি। ঠিক আছে, দ্য কনষ্ট্ৰাকশ্যনছ ডেট ফ্ৰম 17th to 19th চেঞ্চুৰীৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল এই ফৰ্টসমূহ, এইটো মনত ৰাখিব। ওকে, দেন কি ফিচাৰ্ছ ইনক্লুড মই এইখিনি ক'লোৱে, যে টেৰেইন চেঞ্চিটিভ ষ্ট্ৰেটেজিছ তেওঁলোকে লৈছিল। ওকে, ইঞ্জিনিয়াৰিং সুইটেড টু ৰাগ এণ্ড মাউণ্টেনিয়াছ এলিমেণ্টছ। ওকে, আৰু বেছিভাগ ফৰ্ট একচুৱেলি হিলি ফৰ্টে আছিল, মানে হিল মানে পাহাৰত নিৰ্মাণ কৰিছে তেওঁলোকে। ওকে, যাতে শত্ৰুৱে ভাঙিব নোৱাৰে বা এণ্ট্ৰি কৰিব নোৱাৰে, সেইটো কাৰণে। ওকে, এণ্ড ইউজ অফ গৰিলা ৱাৰফেয়াৰ টেকটিক্স, যেতিয়া বিশেষকৈ মোগলসকলে যেতিয়া আক্ৰমণ কৰিছিল ঔৰংজেবৰ টাইমত, তেতিয়া তেওঁলোকে সেই গৰিলা টেকটিক্স ভালদৰে এপ্লাই কৰিছিল। ওকে, এণ্ড দেৰ ইজ এ মুভি অলছ' ৰিলেটেড টু দিছ। চাবা মুভিখন চাইছেনে? ছত্ৰপতি সম্ভাজী ওপৰত নিৰ্মিত মুভিখন। ওকে, চ' ইয়াৰে নোটেবল ফৰ্ট, ঠিক আছে, ডেফিনেটলি 12টা আছে, তাৰে চবতকৈ বেছি ইম্পৰ্টেণ্ট বুলি ক'লে ৰায়গড় ফৰ্ট, ওকে, ৰাজগড় ফৰ্ট, সিনহাগড়, প্ৰতাপগড়, ওকে, লোহাগড়, এই 5টা মেইনলি ইম্পৰ্টেণ্ট ফৰ্ট হয়। ঠিক আছে,
Then দেখিবলৈ পাইছে আপোনালোকে this is the Raigad fort. Is it visible properly? This is the Raigad fort. Okay. Then we have some pictures of these 5 forts যেকেইটা নেকি most important fort. এয়া হ'ল Rajgarh fort. As you can see, these are hilly forts. এনেকুৱা পৰ্বতৰ বা পাহাৰৰ ওপৰত strategically বনোৱা দুৰ্গ. And this is Sinhagar fort. As you can see, these forts was মানে self satisfied মানে এই ফৰ্টসমূহৰ ভিতৰতে ৱাটাৰ ৰিজাৰ্ভৰ আছিল বা খোৱা বোৱাৰ চিষ্টেমো আছিল যাতে কেতিয়াবা যদি শত্ৰুৱে এটেক কৰে তেতিয়া বহু দিনলৈ তেওঁলোকে সাস্টেইন কৰি থাকিব পৰা ফৰ্ট আছিল মানে সেলফ সাস্টেইনিং ফৰ্ট আছিল এইসমূহ ওকে সেইটো কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ওকে দিস ইজ দ্য প্ৰতাপগড় ফৰ্ট এজ ইউ কেন সি again a hilly fort this is the Lohagarh fort okay so চাওক এই এনেকুৱা হিলি ৰিজনত তেওঁলোকে কেনেকুৱা ইঞ্জিনিয়াৰিং এপ্লাই কৰি পেলাই ফৰ্টসমূহ বনাইছিল যিটো নেকি আজিৰ দিনতো বহুত ডিফিকাল্ট হয় ঠিক আছে এজ ইউ কেন সি দ্য ফৰ্ট কেনেকুৱা হিলি টেৰেইনত তেওঁলোকে বনাইছিল ওকে এজ ইউ কেন সি দ্য টেৰেইন আৰু আচৰিত কথা সেই ষ্ট্ৰাকচাৰসমূহ আজিও সেইদৰে আছে ওকে চ' কেনেকুৱা লোকেল বা তেওঁলোকে ইঞ্জিনিয়াৰিং এপ্লাই কৰিছিল এই ফৰ্টসমূহ নিৰ্মাণ কৰোঁতে সেইটো ডেফিনেটলি ৰিফ্লেক্ট হয় সেইটো কাৰণে ৱৰ্ল্ড হেৰিটেজ চাইটত ইনক্লুজন কৰা হৈছে কি আৰ্কিটেকচাৰেল এণ্ড ষ্ট্ৰেটেজিক ফিচাৰ্ছ বুলি ক'লে গৰিলা ৱাৰফেয়াৰ এডাপ্টেবিলিটি ঠিক আছে টপোগ্ৰাফিকেল ইণ্টিগ্ৰেশ্যন নেচাৰেল বেৰিয়াৰ্ছ এণ্ড ডিফেন্স মেকানিজমছ minimal dependence on external support and self-sustaining fort complexes okay so these designs made the Maratha force nearly impenetrable এতিয়া চাওক আপোনালোকে দেখিয়ে নিশ্চয় অনুমান কৰিব পাৰে what a strong this force was okay so বৰ্তমানলৈকে 44টা আমাৰ ভাৰতৰ সাইটে ৱৰ্ল্ড হেৰিটেজ সাইট কিতাপ লাভ কৰিছে তাতে বিভাজন কৰা থাকে ঠিক আছে যেনেকৈ কালচাৰেল সাইট হিচাপে বিভাজন কৰা থাকে নেচাৰেল সাইট এণ্ড মিক্স সাইট আমাৰ ভাৰতত এতিয়ালৈকে 32টা এনেকুৱা সাইট আছে যিয়ে নেকি কালচাৰেল সাইটৰ কিতাপ লাভ কৰিছে নেচাৰেল সাইট 7টা আছে আৰু মিক্সড সাইট এটা আছে সেইটো হ'ল কাঞ্চনজংঘা okay so again I have put this question please do attempt okay so ইয়াৰ পিছত অলপ মাৰাঠা এম্পায়াৰৰ বিষয়ে অকণমান চাই লওঁ ভেৰি শ্বৰ্টকৈ চাই লওঁ ঠিক আছে যিহেতু 17th to 19th চেঞ্চুৰীৰ ভিতৰত মাৰাঠাসকলে ৰাজত্ব কৰিছিল আৰু তেওঁলোকে এই ফৰ্টসমূহ নিৰ্মাণ কৰিছিল চ' তেওঁলোকৰ মাৰাঠা কিংসমূহ এটা ক্ৰনলজি জাষ্ট আমি চিম্পলি চাই লওঁ অ'কে বেছি দীঘল নকৰোঁ ফাৰ্ষ্ট আছিল ছত্ৰপতি শিৱাজী মহাৰাজ 1674 to 1680 দেন কেম ছত্ৰপতি সম্ভাজী মহাৰাজ ঠিক আছে এখেতৰ ওপৰতে সেই চাবা মুভিখন বনোৱা হৈছে বহুত ভাল মুভি ইউ কেন ডেফিনেটলি ৱাচ ছত্ৰপতি ৰাজাৰাম 1 আহিল ইয়াৰ পিছতে আহিল ছত্ৰপতি শিৱাজী 2 ওকে দেন ছত্ৰপতি শাহু 1 আমি মডাৰ্ণ হিষ্ট্ৰী ক্লাছত ইন ডিটেইল ষ্টাডি কৰিছো গতিকে বৰ বেছি ডিটেইলকৈ আমি নকওঁ জাষ্ট লুক এট দ্য ক্ৰনলজি ঠিক আছে ইয়াৰ পিছত আহিল পেশ্বৱা ৰুল ওকে পেশ্বৱা বিকেম দ্য ডি ফেক্টৰ ৰুলাৰ অফ মাৰাঠা এম্পায়াৰ পেশ্বৱাসকলে চলাই আছিল একচুৱেলি ওকে যেনেকে প্ৰথম পেশ্বৱা আছিল বালাজী বিশ্বনাথ ওকে ইয়াৰ পিছতে বাজিৰাও 1 আহিল ইয়াৰ ওপৰতো সেই বাজিৰাও মুভিখন আছে নহয় বাজিৰাও মস্তানী মুভিখন চাইছে নিশ্চয় দেন বালাজী বাজিৰাও আহিল ওকে দেন মাধৱ ৰাও 1 আহিল ইয়াৰ পিছত আহিল নাৰায়ণ ৰাও দেন ইয়াৰ পিছত আহিল ৰঘুনাথ ৰাও দেন মাধৱ ৰাও 2 দেন বাজিৰাও 2 আহিল ওকে চ' ইয়াৰ পিছত আহিল মাৰাঠা কনফেডাৰেচি মাৰাঠা ৰাজ্যখন প্ৰায় বেলেগ বেলেগ প্ৰভিন্সত ছেপাৰেট হৈ গ'ল ওকে তাকে মাৰাঠা কনফেডাৰেচি বুলি কয় ওকে প্ৰথম তাৰে কনফেডাৰেচি কিছুমান আছিল যে সিন্ধিয়া ডাইনাষ্টি অফ গোৱালিয়ৰ ৰিজনটোত সিন্ধিয়া ডাইনাষ্টি দে ৱেৰ আণ্ডাৰ মাৰাঠা অনলি ওকে বাট তেওঁলোক বেলেগ বেলেগ প্ৰভিন্স ক'ব পাৰা ইয়াৰ পিছত আহিল হোলকাৰ ডাইনাষ্টি ইণ্ডো ৰিজনত আছিল ঠিক আছে গয়কৱাড ডাইনাষ্টি আছিল বৰোদা ৰিজনত ভোসলেসকল আছিল নাগপুৰত ওকে চ' এইদৰে এটা টাইমত আফটাৰ এংলো মাৰাঠা ৱাৰ থাৰ্ড এংলো মাৰাঠা ৱাৰ মাৰাঠা কিংডম একচুৱেলি শেষ হৈ গ'ল ওকে ব্ৰিটিছৰ চুজাৰিটি তেওঁলোকে লাভ কৰিলে চ' এওঁলোকৰ দিনতেই তেওঁলোকে সেই ফৰ্টসমূহ নিৰ্মাণ কৰিছিল ফ্ৰম 17th to 19th চেঞ্চুৰী এই ফৰ্টসমূহ নিৰ্মাণ কৰিছিল গতিকে ইয়াৰ বেচিছত সম্ভৱতঃ এটা কুৱেশ্যনছ মই দিছো প্লিজ ডু এটেম্প দিছ কুৱেশ্যন আই এম এগেইন ৰিডিং দিছ কুৱেশ্যন that the inscription of the Maratha military landscape in the UNESCO World Heritage List reflects the indigenous military ingenuity of pre-modern India. Examine the architectural and strategic features of Maratha fortifications
and discuss their architecture and historical significance in the context of India's heritage. 250 marks, sorry, 250 words, 15 marker. Okay, so thank you so much. It's a definitely a proud moment for India. Thank you.